নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। মই প্ৰত্যেক দিনাখনে মহিলাৰ কাৰণে বা বয়োজ্যেষ্ঠ সকলৰ কাৰণে যিমান পাৰো ভাৰত চৰকাৰ বা অসম চৰকাৰে ঘোষণা কৰা ভাল খবৰবিলাক জনাই আহিছো আপোনালোকক। কিন্তু আজি আপোনালোকক মই জনাম যে আমাৰ নৱপ্ৰজন্ম মানে যুৱ প্ৰজন্মৰ কাৰণে ওলোৱা এটা ভাল খবৰ। আমাৰ অসম চৰকাৰৰ কেবিনেটৰ বৈঠকত এটা খুবেই ভাল সিদ্ধান্ত লৈছে যুৱ প্ৰজন্মৰ কাৰণে। তো সেই ভাল খবৰটোনো কি, যুৱ প্ৰজন্মৰ কাৰণে সেই ভাল খবৰটো ওলোৱা ভাল খবৰটো কি, মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী পাঞ্জন গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই আপোনালোকে লাইক এটা ডেফিনেটলি কৰিবলৈ কিন্তু নাপাহৰিব। আৰু আপোনালোক যদি বয়োজ্যেষ্ঠ তেন্তে আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তো আপোনালোকে বাৰু যুৱ সংঘৰ নাম শুনিছেনে নাই শুনা, কমেণ্ট এটা কৰি জনাবচোন। আজিকালি যুৱ সংঘ বৰ বিশেষ নাই, ক'ৰবাত হয়তো দুই এখন গাঁৱত যুৱ সংঘ থাকিব পাৰে, কিন্তু আমাৰ গাঁৱত বা প্ৰায় গাঁওবিলাকতেই আগতে আজিৰ পৰা প্ৰায় 10 বছৰ আগত যুৱ সংঘ আছিলে। আৰু সেই যুৱ সংঘই প্ৰত্যেক বছৰে কি কয় ক'ৰবাত পিকনিক পাৰ্টি উলিয়ায়, বিহু পাতে বা বিভিন্ন ধৰণৰ তেনেকুৱা সামাজিক কাম কাজমূলক কামবিলাক কৰি ফুৰে সেই যুৱ সংঘই। কিন্তু বৰ্তমান চিটুৱেশ্যন এনেকুৱা হৈ গ'ল, সেই যুৱকো নাই আৰু সেই সংঘও নাই। এনেকুৱা ধৰণৰ হৈ গ'ল। যি দুই এজন যুৱক আছে তেওঁলোকে নিজৰ মোবাইল ফোন লৈ ব্যস্ত, তেওঁলোকে তেওঁলোকৰ কাম কাজ লৈ ব্যস্ত। বৰ্তমান সময়ত সামাজিক কাম কাজ কৰা বা অন্যান্য কাম কাজ কৰাৰ মানুহৰ খুবেই অভাৱ ঘটিছে বৰ্তমান সময়ত। তো তাৰ লগে লগে আগতে যুৱ সংঘৰ আণ্ডাৰত কি হয়, বিভিন্ন সময়ত ক্ৰিকেট খেল অনুষ্ঠিত কৰে বা সেই যুৱ সংঘৰ যিবিলাক ল'ৰা ছোৱালী থাকে তেওঁলোকে ক্ৰিকেট খেলে, ইটো যুৱ সংঘই সিটো যুৱ সংঘৰ লগত ক্ৰিকেট খেল খেলে, ভলীবল খেলে, ফুটবল খেলে। তো তেওঁলোকলৈ চৰকাৰে আগতে অনুদানো আগবঢ়ায়, যুৱ সংঘবিলাকলৈ এই আপোনাৰ ফুটবল আগবঢ়ায়, আপোনাৰ নেটবিলাক আগবঢ়ায়, ভলীবলৰ নেটবিলাক আগবঢ়ায়, তাৰপিছত আপোনাৰ বেডমিণ্টনৰ বেটবিলাক আগবঢ়ায়। এনেকৈ মানে ঢেৰ বস্তু আগতে আহে আৰু আমিও সেইবিলাক বস্তু দি আগতে খেলোঁ। তো যুৱ সংঘলৈ বুলি আগতে ঢেৰ কিবা কিবি বস্তু আহে। কিন্তু লাহে লাহে কি হৈ গ'ল, মানুহৰ মাজত মানে মানুহৰ এটা মনত কম্পিটিশ্যন আহি গ'ল, মানে মাক দেউতাকৰ মনত, যে তাৰ ল'ৰাটোৱে ফাৰ্ষ্ট ডিভিজনলৈ পাছ কৰিছে, তো মোৰ ল'ৰাটোৱে তাতকৈ অকণমান বেছি পাৰ্চেণ্টেজ লৈ পাছ কৰিব লাগিব আৰু মোৰ ল'ৰাটোৱে আমুকটো চাকৰি কৰিব লাগিব, চ' তাক মই এইখন বিদ্যালয়ত এডমিশ্যন দিম। আৰু আজিকালি পাঠ্যপুথিখিনিও এনেকুৱা হৈ গ'ল ন, ল'ৰা ছোৱালীয়ে পঢ়াৰ বাহিৰে বেলেগ কিবা ভাবিবৰ কাৰণে সময়ে নহয় গ'ল। তো লাহে লাহে সেই যুৱ সংঘ বস্তুটো নাইকিয়া হ'ল আৰু লাহে লাহে ল'ৰা ছোৱালীবিলাক কেৱল কিতাপতেই সীমাবদ্ধ থাকিবলৈ ল'লে। কিতাপৰ বাহিৰে যে তেওঁলোকে বেলেগ কিবা এটা খেলা ধূলাৰ কথা ভাবিব সেইটো পাহৰিবলৈ এৰিলে, এতিয়া মোবাইলতেই সোমাই থাকে। কিন্তু বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো জানে যে বৰ্তমান সময়ত খেলৰ মান্যতা কিমান। যদি আপুনি ভালদৰে খেলিব পাৰে তেন্তে আপুনি তেনেকুৱা 1000টা চাকৰি কিনি ল'ব পাৰে যদি আপুনি ভালদৰে খেলিব পাৰে। এতিয়া ৰিয়ান পৰাগৰ কথাই যদি কওঁ, এইবাৰ 3 কোটি টকা দি ৰিয়ান পৰাগক কিনিছিলে। 1 বছৰত 3 কোটি টকা, এয়া মাত্ৰ ষ্টাৰ্টিংহে। এই 3 কোটি টকাটো এসময়ত গৈ 30 কোটি টকা হ'ব। এতিয়া আপোনালোকে কওক, আমাৰ অসমত এনেকুৱা কি চাকৰি আছে যিটো 3 কোটি টকা বছৰি পোৱা যায়? আৰু ৰিয়ান পৰাগে এদিন 30 কোটি টকাও পাৰ ইয়েৰ পাবগৈ। গতিকে প্ৰত্যেক মাহৰ তাৰ চেলেৰি কিমান, গতিকে ভাবক। তো খেলা ধূলাত যথেষ্ট পৰিমাণৰ নাম আছে, যথেষ্ট টকাও আছে, ফাইনেন্সিয়েলি ছাপৰ্টো আছে। এতিয়া অসম চৰকাৰে খেলক অকণমান উৎসাহিত কৰিবৰ কাৰণে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ এটাকৈ যুৱ সংঘক 15 লাখকৈ টকা প্ৰদান কৰিব বুলি জনাইছে। 15 লাখকৈ টকা প্ৰদান কৰিব। বা ক'ৰবাত যদি ব্যক্তিগত তেনেকুৱা প্ৰতিষ্ঠান আছে যিটো প্ৰতিষ্ঠানে নেকি আপোনাৰ খেলা ধূলা শিকায় ল'ৰা ছোৱালীক, আপোনাৰ ধৰি লওক ক্ৰিকেট শিকায় ধৰি লওক, বা ফুটবল শিকায়, ভলীবল টেনিছ বল শিকায়, তো তেওঁলোককো চৰকাৰৰ ফালৰ পৰা 5 লাখ টকা দিব বুলি জনাইছে। এতিয়া প্ৰত্যেকটো যুৱ সংঘই সেই বুলি নাপায় আৰু। এতিয়া বহুতো যুৱ সংঘ তেনেকৈ ওলাই আহিব পাৰে যে আমাৰ যুৱ সংঘ আছে, আমাৰ যুৱ সংঘ আছে, কিন্তু প্ৰত্যেককে নিদিয়ে। তো বাছনি কৰিব যিকোনো মানে ভাল যুৱ সংঘ, যিটো যুৱ সংঘৰ আণ্ডাৰত নেকি ধৰি লওক খেলা ধূলা ভালকৈ খেলি আছে, ল'ৰা ছোৱালীয়ে শিকি আছে, প্ৰেক্টিছ কৰি আছে, তো তেনেকুৱাবিলাকক 15 লাখ টকা দিব তেওঁলোকৰ খেলাৰ আচবাব কিনিবৰ কাৰণে। এইটো এটা ভাল সুবিধা আগবঢ়াইছে অসম চৰকাৰৰ ফালৰ পৰা আৰু এইটো এটা বিৰাটেই ভাল পাইছোঁ। এইটো মানে শলাগ ল'বলগীয়া এটা কাম কৰিছে অসম চৰকাৰে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু খেলা ধূলা কৰে নে নকৰে কমেণ্ট এটা কৰি জনাব। খেলা ধূলা কৰক। তো আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীক খেলা ধূলা কৰিবলৈ দিয়ক, এইটো খুব ভাল কথা।
মানে ধৰি লওক এই বুলি নহয় যে মানে ধৰি লওক ইণ্ডিয়া টিমত চান্স পাবই হা তো সেই বুলি নহয় এটলিষ্ট খেলা ধূলা কৰিলে মানসিকভাৱে আৰু শাৰীৰিকভাৱে দুয়োভাৱে ফিট থাকিব পাৰি শাৰীৰিক আৰু মানসিক দুয়োভাৱে ফিট থাকিব পাৰে এটা চাওক আপোনালোকে গাঁৱৰ এজন বৃদ্ধলৈ চাওক যিজন বৃদ্ধই নেকি সেই আদিম যুগৰে পৰা খেতি কৰি আহিছে সেই বৃদ্ধজন চাওক তেখেতৰ বয়স হয়তো 90 বছৰ হৈ গ'ল এতিয়াও তেখেতে পুৰা সুস্থ হৈ আছে কিন্তু আমাৰ জেনেৰেশ্যনৰ এজন আপোনাৰ সেই 50 বছৰীয়া ল'ৰাক চাওক বা ব্যক্তিক চাওক পেট ওলোৱা দাঁত সৰিলে চুলি পকিলে সুগাৰে পাইছে প্ৰেছাৰে পাইছে বেমাৰেই বেমাৰ তো কিহৰ কাৰণে আমি কি হৈছো এলোহুৱা হৈ গৈছো খেলা ধূলা বাদ দিছো বাইকত যাওঁ বাইকত আহোঁ খোজ কঢ়া বাদ দিছো নন ষ্টপ চপ্পল থাকে বিভিন্ন ধৰণৰ কেমিকেল সামগ্ৰী খাইছো তো তাৰ ফলত আমাৰ বেমাৰ আজাৰ হৈছে তো গতিকে আমিও খেলা ধূলা কৰিব লাগে আমাৰ ঘৰৰ ল'ৰা ছোৱালীক খেলা ধূলা কৰিবৰ কাৰণে আমি উৎসাহিত কৰিব লাগে অকল কিতাপতে সোমোৱাই ৰাখিলে নহব খেলা ধূলাকো আমি অগ্ৰাধিকাৰ দিব লাগে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিলে খবৰটো জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাতিলে বিদায় নিছো ধন্যবাদ জয় অসম